हेलो फ्रेंड्स আজি আছো নতুন এটা ভিডিও লৈ আজি আপোনালোকৰ লগত এনেকুৱা এটা বিষয় আলোচনা কৰিম যে বিল্ডিং এখনৰ আপোনালোকৰ যদি কোনো প্ল্যানিং না থাকে বনোৱাৰ আগত যদি কোনো প্ল্যানিং না থাকে তাত কেনেকুৱা ধৰণৰ মিস্টেক হ'ব পাৰে কেনেকুৱা ধৰণৰ অসুবিধাত আপোনালোকে পৰিব পাৰে তো এই বিল্ডিংটো কি মডিফাই কৰা হৈছে মই যেটো আজি বিল্ডিং আপোনালোকক দেখাই আছো কি মডিফাই কৰা হৈছে কেনেকুৱা প্ল্যানিং কৰা হৈছে গোটেইখিনি আজি এই ভিডিওত আলোচনা কৰিম তো ব্লগ ভিডিওটো আৰম্ভ কৰো তো ভিডিওটো আৰম্ভ কৰাৰ আগত আপোনালোকক ৰিকুৱেষ্ট কৰিছো যোনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা নতুন ধৰণৰ ভিডিও আপোনালোকে পাই থাকিব সব প্ৰথমতে আমি ইয়াত অসুবিধা কি হৈছিল ঘৰটোৰ তো প্ৰপাৰ স্ট্ৰাকচাৰাল ডিজাইন নাই প্ৰপাৰ প্ল্যানিং নাই তো তাৰ পিছত ইহঁতৰ যেটো গ্ৰাউণ্ড ফ্লোৰ যেটো প্ল্যানিং গোটেই প্ল্যানিংটো নাই অকল ইমান ডাঙৰ বিল্ডিং এটাত অকল দুটা ৰুম দুটা বেডৰুম এনেকুৱা প্ল্যানিং কৰি সিধা প্ল্যানিং কৰি থৈ দিছে তো যাৰ কাৰণে বহুত প্ৰবলেমত অসুবিধাত পৰিলে যে সাফিচিয়েন্ট ৰুম নহয় ইমান ডাঙৰ বিল্ডিং এখনত সাফিচিয়েন্ট ৰুম নাই থাকাৰ জায়গা নাই তো কেনেকৈ মডিফাই কৰা যায় কেনেকৈ এটো ঠিক কৰা যায় সেই কাৰণে মোক মাতিলে তাত সাইট ভিজিট কৰিলো তো গৈ কিনে গোটেই প্ৰবলেমখিনি দেখাৰ পিছত তাৰ সলিউশন এটা ওলোৱা হ'ল তাৰ পিছত ইয়াৰ প্ল্যানিং নতুনকৈ প্ল্যানিং কৰা হৈছে এক্সিস্টিং যিখিনি আছিল এই গোটেইখিনি লৈকে তাত ওয়াল কাটিং কৰি গোটেইখিনি লৈকে প্ল্যানিং এটা কৰা হৈছে তো গোটেই প্ল্যানিংটো কেনেকুৱা কৰা হৈছে আপোনালোকক লাষ্টত মই ড্ৰয়িংটো দি দিছো আপোনালোকে চাই ল'ব তো আৰু প্ৰবলেম হ'ল ওপৰত যেটো স্ল্যাব বিম যিবোৰ দিছে এটাতো ৰড ওলাই ৰাখা নাই যে বিল্ডিংটো এক্সটেনশনৰ কাৰণে তো বিল্ডিং এক্সটেনশন কৰিব নোৱাৰিলে তাত গোটেইখিনি আপোনালোকে স্ল্যাব কেনেকৈ দিব বিম কেনেকৈ দিব গোটেইখিনি এটাও ৰড এৰা নাই সেইকাৰণে আপোনালোকক এডভাইস কৰিছো আপোনালোকৰ যদি বিল্ডিং এক্সটেনশনৰ প্ল্যানিং আছে ফিউচাৰত তেতিয়া আপোনালোকে তো ৰড ওলাই ৰাখিব বিমৰ ৰড ওলাই ৰাখিব স্ল্যাবৰ ৰড ওলাই ৰাখিব আৰু টাইবিম যেটো আছে তলত যেটো টাইবিম থাকিব গোটেইখিনি টাইবিমৰ ৰডও আপোনালোকে ওলাই ৰাখিব নহলে বহুত অসুবিধা পৰে বহুত প্ৰবলেম হ'ল এই বিল্ডিংটোত সলিউশন কেনেকৈ কৰা হ'ল এটো মই আপোনালোকক এতিয়া বুজাই দিও আপোনালোকে চালে গম পাব তো ইয়াত আপোনালোকে দেখিছে টাইবিমৰ ৰড ওলোৱা নাই সাইডে আকৌ নতুন আৰু এটা কলমছ বহোৱা হৈছে নতুনকৈ আৰু পোষ্ট বহোৱা হৈছে পোষ্ট বহাই টাইবিম যেটো আছে টাইবিমৰ কানেকশন দিয়া হৈছে তাত এই গ্ৰাউণ্ড ফ্লোৰ অনলি গ্ৰাউণ্ড ফ্লোৰত তাত টাইবিমৰ কানেকশনটো দিয়া হৈছে আৰু ওপৰত গৈ যেটো স্ল্যাবৰ ৰড নাছিলে যেটো বিমৰ ৰড নাছিলে তাত যেটো কেন্টিলিভাৰ পোৰ্শন আছিলে বাহিৰত যিখিনি ওলাই আছিল গোটেইখিনি ভাঙি দিয়া হৈছে আধা লৈকে এটো ভাঙাৰো বহুত নিয়ম আছে আপোনালোকে যেনে তেনে না ভাঙিব নহলে বাহিৰৰ ফালে ব্লেক ফালে ক্ৰেক হোৱাৰ চান্সটো বহুত বেছি থাকিব সেই কাৰণে আপোনালোকে এটো ভাঙাৰ এটা সিস্টেম আছে এনেকৈ আপোনালোকে ভাঙি ল'ব যাতে আপোনালোকৰ ভিতৰ ফালে বিল্ডিংৰ যাতে অসুবিধা নহয় তো তাৰ পিছত আপোনালোকে দেখা পাইছে গুটন যিখিনি এক্সটেনশন কৰা হৈছিল তো গোটেইখিনি নতুনকৈ ঢালাই কৰি ওপৰত উঠাইছে তো এতিয়া অলমোস্ট গোটেইখিনি ৰেডি স্ল্যাবখন ঢালাই কৰা হ'ব ইয়াৰ বিম টু বিম কানেকশন দিয়া হৈছে ওপৰত স্ল্যাব বিম কানেকশন দিয়া হৈছে টাই বিম কানেকশন দিয়া হৈছে স্ল্যাবৰ ৰড যিখিনি আছিল গোটেইখিনি ধুনিয়াকৈ কানেকশন দিয়া হৈছে তাত স্ল্যাব বিম এখন দিয়া হৈছে স্ল্যাব বিমখন য'ত জইন পৰিছে গোটেইখিনি এটো মূৰৰ পৰা এটো মূৰলৈকে স্ল্যাব বিম এখন দিয়া হৈছে যাতে গোটেই বিল্ডিংখন য'ত যেনেকৈ কৰা হৈছে যাতে গোটেই বিল্ডিংখন হেভি থাকে আৰু ফিউচাৰত যাতে ক্ৰেকৰ চান্সটো কম থাকে সেই কাৰণে যিমানখিনি পাৰা যায় সিমানখিনি ইয়াত ষ্ট্ৰং কৰিবলৈ চেষ্টা কৰা হৈছে ফুল ষ্ট্ৰেন্থ আনিবলৈ তাত চেষ্টা কৰা হৈছে তো ওপৰত স্ল্যাবখন কেনেকৈ বান্ধা হৈছে বলক আপোনালোকক ওপৰত দেখাই দিও তাৰ পিছত আপোনালোকে গম পাব চাওক ওপৰত চাওক ইয়াৰ পৰা গোটেইখিনি জয়েন কৰি লৈ যোৱা হৈছে বাকিটো গোটেই নতুন বিম আহিছে ইয়াৰ বিমৰ লগত জয়েন হৈছে তাৰ পিছত ইয়াত চাওক গোটেই স্ল্যাবখিনি ৰডৰ গোটেই ৰড যিখিনি আছে জয়েন কৰা হৈছে ইয়াত এতিয়া আপোনালোকে ইয়াত ভালকৈ গম নাপাব কাৰণ গোটেইখিনি জয়েন হৈ গ'ল গোটেইখিনি একেলগে এটা স্ল্যাব হৈ গ'ল তো তাৰ পিছত এটো যেটো জয়েন দেখিছে আপোনালোকে জয়েনটো অলপ স্ল্যাবটো অলপ স্লাইট এংগল কৰি কাটা হৈছে ইয়াত আপোনালোকে এটা কেমিক্যাল বজাৰত এভেইলেবল পায় আপোনালোকে এই কেমিক্যালটো কেনেকৈ লগাব লাগে এটা ভিডিও মোৰ চেনেলত আছে আপোনালোকে চাই ল'ব নহলে মই ডেসক্ৰিপচনত লিংকটো দি দিম তো নতুন কনক্ৰিট আৰু পুৰণা কনক্ৰিট কেনেকৈ জয়েন কৰিব লাগে এটো ওপৰত ভিডিও এটা আছে বহুত আগতে ভিডিওটো দিয়া আছিল তো আপোনালোকে এই ভিডিওটো চালে গম পাব কি ইউজ কৰিব লাগে আৰু কেনেকৈ নতুন আৰু পুৰণা কনক্ৰিট জয়েন কৰিব তাৰ পিছত চাওক
গোটেই সবফালে বিমখিনি দিয়া হৈছে ইয়াত মাজত যেটো এক্সট্ৰা ৰেইনফোর্সমেন্ট দিব লাগে গোটেইখিনি দিয়া হৈছে ইফালেও দিয়া হৈছে বাহিৰত যেটো এক্সটেনশন যেটো কৰা হৈছে বাহিৰত কেন্টিলিভাৰ যেটো উলাই লৈ যোৱা হৈছে গোটেইখিনি সবফালে বিম দিয়া হৈছে ইফালেও অলপ 1.5 ফিট 1 ফিট কো ওলোৱা হৈছে গোটেইখিনি তাৰ পিছত প্লেনিংটো ওপৰত ফাৰ্স্ট ফ্লোৰত যেটো ইহঁতৰ পাৰপজ হল ৰেন্টত দিব আৰু গ্ৰাউণ্ড ফ্লোৰত ইহঁতৰ থাকাৰ প্লেনিং তো গোটেই ড্ৰয়িংটো মই আপোনালোকক দেখাই দিছো আপোনালোকে চালে গম পাব তো এইটো উদিন 2 ডেজৰ ভিতৰত ঢালাই হৈ যাব ঢালাই হলে নেক্সট আকৌ ওপৰত ষ্টাৰ্ট হ'ব তো এতিয়া প্লেনিংটো চাই লও প্লেনিংটো চালে আপোনালোকে গম পাব চাওক এইটো হল গ্ৰাউণ্ড ফ্লোৰ প্লেনিং যেটো এক্সিস্টিং বিল্ডিং লিখা আছে এটো এক্সিস্টিং আগত আছিল তাৰ পিছত ইফালে এক্সটেনশন কৰা হৈছে আৰু এক্সিস্টিং আৰু নতুন গোটেইখিনি লৈকে প্লেনিংটো বনাই দিয়া হৈছে যাতে বেছি ওয়েস্টেজ নহয় ওয়াল বেছি যাতে ভাঙিব নালাগে গোটেইখিনি প্লেনিং কৰা হৈছে তো এতিয়া বহুত ধুনীয়া প্লেনিং এখন হৈছে তো এতিয়া সাফিসিয়েন্ট স্পেস পাব তাৰ পিছত ওপৰত গৈ এটো ফাৰ্স্ট ফ্লোৰত ৰেন পাৰপজ এই কাৰণে কৰা হৈছে ইয়াত 4টা ব্লক সৰু 4টা ব্লক বনোৱা হৈছে সব ব্লকতে বেডৰুম আছে কিচেন সব এটাচ কৰি দিয়া হৈছে তো বহুত ধুনীয়া প্লেনিং ৰেন্টৰ কাৰণে ভাল হ'ব তো আশা কৰিছো ভিডিওটো আপোনালোকৰ উপকাৰিত হ'ব আপোনালোকৰ ভিডিওটো ভাল লাগিব যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্টছ আৰু শেয়াৰ কৰিব থ্যাংক ইউ সো মাচ